মৰমৰ ছাত্ৰীসকল তোমালোকৰ বাবে লৈ আহিছোঁ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ এখন ফৰ্ম আৰু এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে এই ভিডিঅ' তোমালোকক সম্পূৰ্ণভাৱে কোৱা হ'ব গতিকে তোমালোকে স্কিপ নকৰি শেষলৈকে চাই যাবা ইয়াত দিছে যে গভৰ্ণমেণ্ট অফ আছাম মুখ্যমন্ত্ৰীৰ নিযুত মইনা স্কিম আ ফাইনেন্সিয়েল এছিষ্টেন্স টু গাৰ্ল ষ্টুডেণ্ট ইন গভৰ্ণমেণ্ট এণ্ড ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ফৰ HS BA BSc BCom এণ্ড MA MSc MCom BEd ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছ অৰ্থাৎ ইয়াত তোমালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ BA ফাৰ্ষ্ট ইয়াৰ বা BSc ফাৰ্ষ্ট ইয়াৰ বা BCom ফাৰ্ষ্ট ইয়াৰ বা MA MSc যি নহওক ফাৰ্ষ্ট ইয়াৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এখন ফৰ্ম হৈছে তো ইয়াত দিছে যে অল ফিল্ডছ আৰ ৰিকুৱাৰ্ড আনলেছ মাৰ্কড অপশ্যনেল সকলোবিলাক ক্ষেত্ৰত প্ৰয়োজন হ'ব পূৰাব লাগিব যদিহে তাত অপশ্যনেল লিখা নাথাকে তো প্ৰথমতে আছে পাৰ্চনেল ইনফৰমেশ্যন তোমালোকৰ ব্যক্তিগত তথ্যসমূহ দিব লাগিব এক নম্বৰত আছে নেম অফ ষ্টুডেণ্ট তোমালোকৰ ইয়াত নাম দিব লাগিব ছাত্ৰীগৰাকীৰ নামটো লিখিব লাগিব দুই নম্বৰ আছে মেৰিটেল ষ্টেটাছ তোমালোক বিবাহিত নে অবিবাহিত তাৰমানে তোমালোক ছিংগল নে মেৰিড দিব লাগিব যদি ছিংগল হয় ছিংগল দিবা যদি বিবাহিত হয় তেনেহ'লে মেৰিড দিবা 3 নম্বৰত আছে ডেট অফ বাৰ্থ ইয়াত তোমালোকৰ জন্মৰ তাৰিখ লিখিব লাগিব প্ৰথমতে ডেট লিখিবা তাৰপিছত মান্থ তাৰপিছত ইয়েৰটো লিখিবা তো 4 নম্বৰত আছে নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন তোমালোকৰ মা দেউতা যিকোনো এজনৰ নাম বা যদি তোমালোকে কোনোবা গাৰ্জেনৰ আণ্ডাৰত আছা তেনেহ'লে তেওঁক সেইজনৰ নাম লিখিব লাগিব তাৰপিছত আছে ৰিলিজিয়ন ধৰ্ম তোমালোকৰ ধৰ্ম কি যদি হিন্দু হয় হিন্দু দিবা মুছলিম হ'লে মুছলিম অৰ্থাৎ যাৰ যি ধৰ্ম হয় সেই ধৰ্মটো দিবা তাৰপিছত 6 নম্বৰত আছে মোবাইল নম্বৰ তোমালোকৰ নিজৰ মোবাইল নম্বৰটো দিবা আৰু 7 নম্বৰত আছে এড্ৰেছ তোমালোকৰ ঠিকনা তো ভিলেজ অৰ টাউন অৰ চিটি তোমালোকে যদি গাঁৱত বাস কৰা গাঁৱৰ নাম দিবা চহৰত বাস কৰিলে চহৰৰ নাম দিয়া আৰু পিন দিছে তোমালোকে ইয়াত পিন কোডটো বহাব লাগিব তাৰপাছত আছে ব্লক অৰ মিউনিচিপালিটি অৰ টাউন কমিউনিটি তোমালোকে যদি গাঁৱত বাস কৰা তোমালোকৰ ব্লক হ'ব আৰু যদি চহৰত বাস কৰা তেনেকৈ মিউনিচিপালিটি বা টাউন কমিটি হ'ব তাৰপিছত তোমালোকৰ পুলিচ ষ্টেচন কি পৰে সেই পুলিচ ষ্টেচন দিবা আৰু ডিষ্ট্ৰিক্ট অৰ্থাৎ তোমালোকৰ জিলাখন কি সেইটো দিবা তাৰপিছত 8 নম্বৰত আছে আধাৰ নাম্বাৰ তো তোমালোকৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ আছে যদি তোমালোকৰ আছে সেই আধাৰ নম্বৰটো দিব লাগিব তাৰপিছত 9 নম্বৰত আছে নেম অফ লেক LAC এইটো তোমালোকৰ অকণমান খেলিমেলি হ'ব পাৰে LAC মানে হৈছে লেজিছলেটিভ এছেম্বলি কনষ্টিটুৱেঞ্চিজ অৰ্থাৎ তোমালোকৰ বিধানসভা সমষ্টি কি তো তোমালোকৰ যাৰ যি বিধানসভা সমষ্টি হয় সেই বিধানসভা সমষ্টিৰ নাম দিব লাগিব বি নম্বৰত আছে এডুকেশ্যনেল ডিটেইলছ তোমালোকৰ শিক্ষাৰ ডিটেইলছসমূহ তোমালোকে কি পঢ়িলা তাৰ ডিটেইলছ দিব লাগিব তো 1 নম্বৰত আছে নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ তোমালোকে কোনখন বিদ্যালয়ৰ পৰা কোনখন অনুষ্ঠানৰ পৰা তোমালোকে পাছ কৰিছা সেইটো দিব লাগিব লাষ্ট এক্সামিনেশ্যন পাছ তোমালোকে শেষৰটো কি পৰীক্ষা পাছ কৰিলা মেট্ৰিক পাছ কৰিলা নে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলা তো সেই বস্তুটো লিখিব লাগিব তাৰপিছত কোন চনত পাছ কৰিছা ইয়েৰ আছে কোন চনত পাছ কৰিছা সেইটো দিব লাগিব আৰু তোমালোকৰ ৰোল নাম্বাৰ 3 নম্বৰত আছে নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল্ড ইন ইয়াত দিব লাগিব 3 নম্বৰ তোমালোকে বৰ্তমান কোনখন বিদ্যালয় বা বৰ্তমান কোনখন শিক্ষানুষ্ঠানত তোমালোকে নাম ভৰ্তি কৰাইছা সেইখনৰ নাম দিব লাগিব তোমালোকে বৰ্তমান যিখন পঢ়ি আছা সেইখনৰ নাম দিব লাগিব আৰু 1 নম্বৰটো যিটো আছে সেইটো তোমালোকে যিখন আগতে পঢ়ি আহিলা সেইটো দিব লাগিব তাৰ C নম্বৰত আছে বেংক ডিটেইলছ ইয়াত তোমালোকে বেংকৰ ডিটেইলছসমূহ দিব লাগিব 1 নম্বৰত আছে একাউণ্ট নম্বৰটো দিব লাগিব তোমালোকৰ বেংকৰ যি একাউণ্ট নম্বৰ হয় যদি তোমালোকৰ কাৰোবাৰ বেংক একাউণ্ট নাই তোমালোকে বেংক একাউণ্ট এটা খুলি লোৱা আৰু তাৰ যিটো একাউণ্ট নম্বৰ হয় একাউণ্ট নম্বৰ দিব লাগিব তাৰপিছত দিব লাগিব IFSC কোড তোমালোকৰ সেইটো বেংক একাউণ্টতে থাকিবই IFSC কোডটো দিব লাগিব তাৰপৰা একাউণ্ট হোল্ডাৰ নেম অৰ্থাৎ নিজৰ নামটো তোমাৰ যাৰ নামত খোলা হয় তোমাৰ নিজৰ নামতে খোলা হ'ব গতিকে তোমাৰ নিজৰ নামটোৱে হ'ব তাৰ বেংক নেম তোমালোকৰ বেংকটো কি বেংকত তোমালোকে খাতাখন খুলিছা SBI বা ইউনিয়ন বেংক বা তোমালোকৰ আসাম গ্ৰামীণ বিকাশ বেংক যি বেংকেই নহওক তোমালোকে সেই বেংকটোৰ নাম দিবা আৰু ব্ৰাঞ্চ অৰ্থাৎ সেই বেংকৰ শাখাটোৰ নাম দিবা ঠিক আছে তাৰপিছত ইয়াত শেষত আছে চিগনেচাৰ হেড অফ দ্য ইনষ্টিটিউশ্যন তোমালোকে যিখন অনুষ্ঠানত মানে যিখন বিদ্যালয় যিখন শিক্ষানুষ্ঠানত আছা পঢ়ি আছা সেইজনৰ মুৰব্বীয়ে চহী কৰিব তাৰপিছত 2 নম্বৰত আছে পেৰেণ্ট আৰু গাৰ্জেন তোমালোকৰ মা দেউতা বা তোমাৰ তত্ত্বাৱধায়ক কোন আছে তেওঁ চহী কৰিব আৰু শেষত আছে চিগনেচাৰ অফ দ্য ষ্টুডেণ্ট শেষত ছাত্ৰীগৰাকীয়ে চহী কৰিব লাগিব তো মৰমৰ ছাত্ৰীসকল
আজি কনফিউজে হৈছে কাৰণ ছাত্ৰ বুলি ক'ব নোৱাৰোঁ, কাৰণ এই গোটেই স্কিমটো অকল ছাত্ৰীসকলৰ কাৰণে। গতিকে ছাত্ৰী বুলি কৈছোঁ আজি। মৰমৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা আৰু তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিয়া। আৰু যদি চেনেল প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা। ধন্যবাদ।